নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি শিৱ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। কিয় যাব ওলাইছোঁ মৃণাল? মানে বলবমৰ কাৰণে আৰু শাওনৰ প্ৰথমটো সোমবাৰ আজি, সেইকাৰণে দ্বিতীয় নেকি প্ৰথম, সেইকাৰণে আমি মন্দিৰলৈ যাব লৈছোঁ। যোৱাকালি আমি ৰাতিটো আছিলোঁ, ধুনীয়াকৈ গা পা ধুই লৈ যাই আছোঁ বন্ধুসকল। আমি মানে মৃণাল আৰু মই বৰ ধুনীয়াকৈ আছোঁ, গলত এখন গামোচা লৈ। তাৰপিছত মৃণাল আকৌ প্ৰধান ভক্ত মহাদেৱৰ, হৰ মহাদেৱ। আমি এই মাহটো মানে এই মাহৰ গোটেইকেইটা সোমবাৰ আমি ব্ৰত পালিম, সেইকাৰণে ওলাই আহিলোঁ পূৰ্বকল মন্দিৰলৈ বুলি। এতিয়া ৰাইজৰ মানুহো আহিব, চগি দিব। বন্ধুসকল, মাজতে এটা কথা কওঁ, মোৰ যদি ভিডিঅ'বিলাক ভাল লাগে আপোনালোকৰ মানে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু একদমেই ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু কমেণ্টটোতো কৰিবই লাগিব। বন্ধুসকল, আমি ইয়াৰ পূজা আৰম্ভ কৰি দিছোঁ। কমল, মই, এইফালে মৃণাল আছে বহিটো, তাৰপিছত আকৌ ইফালে বিকাশ আছে। এইগিলা বাবাৰ প্ৰিয় ভক্ত, তাৰমানে এইবিলাক বিৰাট ডাঙৰ ভক্ত আৰু এওঁলোক। লগতে ময়ো দেচোন বম বম। এইফালে আকৌ আমাৰ আই মাতৃসকলে মানে মন্দিৰত পূজা অৰ্চনা কৰিবলৈ আহিছে, আৰু এইফালে আমাৰ ৰিপুণ ভাইটিয়ে মন্দিৰত চাকি দিবলৈ মানে মন্দিৰটো চাফ চিকুণ কৰি আছে। তেওঁ আমাৰ এই মন্দিৰটো মানে দেউৰীয়া হিচাপে সমাজে দি দিছে। বন্ধুসকল, আমাৰ মানে এতিয়া পূজা অৰ্চনা বাৰু শেষ হ'ল বুলিও কথা নাই, মানে আজি ঠগীখন সন্ধিয়া ভাঙিম তাৰমানে, কি বুলি কয়। আৰু ইফালে আমাৰ বাবাৰ ভক্তগিলা বহিয়ে আছে লাইন পাতি হৰ হৰ মহাদেৱ বম বম। আকৌ ইফালে আমাৰ বিকাশ কাৰণে কিবা এটা নকয় কিয়া, লাষ্ট কুৱেশ্যন আছে কিয়া। আপুনিতো এই গাঁৱৰ বাসিন্দা, এতিয়া এই মন্দিৰটোৰ বিষয়ে কি ক'ব? জয়তে মই গোটেই আমাৰ জিলকাপাৰা ৰাইজলৈ অনুৰোধ, এই মন্দিৰত বহুত বিভিন্ন ধৰণৰ যি মানে বিচাৰে তাকে পাইছে। গতিকে সকলোৱে যিখিনি অহা নাই সেইখিনিও আহিব লাগে, আৰু যিটো মনত ভাবাটো মানে ফলটো পায়েই বাবাৰ পৰা। সকলো ৰাইজেই জানে বাবাই অধিপতি সকলোৰে, জীৱৰ পে ধন সম্পত্তি পে সকলোৰে। গতিকে আমাৰ একো নাই, বাবাৰ চব বাবাৰে ওচৰত অহাটো সকলোকে মানে প্ৰাৰ্থনা কৰোঁ, আৰু সকলোৱে আহিব লাগে। আহি বাবাৰ বছৰৰ যিবোৰ চাকি যেনেকুৱাকৈ জ্বলায় তেনেকুৱা সকলোৱে আহি জ্বলাব লাগে, দেউৰ লগত সহায় সহযোগ কৰিব লাগে। আৰু নিজৰ কথা যিখিনি মানে ফল পাব লাগে, নিজে যদি সেইটো ফলৰ প্ৰতি গুৰুত্ব থাকে নিশ্চয় পাব। বাবাই এনেই সন্তুষ্ট হ'ব। বঢ়িয়া। এওঁ হৈছে আমাৰ মানে নিয়ল দা, এই গাঁৱৰে বাসিন্দা, বহুত পুৰণা বাসিন্দা, আমাতকৈ বহুত ডাঙৰ দেচোন। কি বুলি কয়, এওঁ দুটামান ভাল কথা ক'লে। আপোনালোকেও আহক, মন্দিৰত পূজা অৰ্চনা কৰক, আৰু লগতে নিজৰ মা দেউতাকো অলপ সেৱা কৰক, তেতিয়া হয়তো বাবাই ভালদৰে চাব, নে কি কয় বন্ধুসকল? মানে শাওণৰ মাহত বলবমটো কিয় পালন কৰা হয়, এইটো তাৰমানে বহুতে নাজানে দেই। ধৰ কিছুমানে জানে, ভাল বয়োজ্যেষ্ঠ লোকসকলে, মানে মোক বয়োজ্যেষ্ঠ এজনে কৈছিলে আৰু, মানে শাওণৰ মাহতে তাৰমানে সমুদ্ৰ মন্থন হৈছিলে। সেই সমুদ্ৰ মন্থনত মানে শিৱই গোটেই বিষ পান কৰি তাৰমানে আমাক সাধাৰণ ৰাইজ মানে দেৱ দেৱীসকলক বচাইছিলে। আৰু তাৰপিছত দেৱ দেৱীসকলে তেওঁক তাৰমানে পূজা অৰ্চনা কৰিছিলে, আৰু তেওঁৰ গাত শৰীৰত কোনো অপকাৰ নহওক বুলি সেই বিষৰ পৰা তেওঁৰ গাত তাৰমানে পানী গাখীৰ এইবিলাক ঢালি পূজা অৰ্চনা কৰিছিল। বন্ধুসকল, মই ইমান ভালদৰেও নাজানো বাৰু, হ'লেও অকণমান শ্বৰ্টকৈ কৈ দিলোঁ। আপোনালোকে হয়নে নহয় বাৰু কমেণ্টত জনাবচোন, বেয়াকৈ কমেণ্ট নিদিব আকৌ দেই, মই আকৌ নজনা মানুহ, অনভিজ্ঞ মানুহ। বাবাৰ আশীৰ্বাদত বন্ধুসকল বম বম।